নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল MG ৰাশিফল শিতানলৈ। আজি এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কন্যা ৰাশি ফেব্ৰুৱাৰী 2026 গুড নিউজ। এই মাহত কন্যা ৰাশিৰ লোকসকলৰ জীৱনত সুখবৰ, সফলতা, ধন লাভ, প্ৰেমত ভাল খবৰ আৰু কৰ্মজীৱনত উন্নতি এই সকলোবোৰ কেনেকৈ আহিব এই সময়ছোৱাত এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাই থাকক। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপুনি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন অন কৰি থওক। ফেব্ৰুৱাৰী 2026 কন্যা ৰাশিৰ ৰাশিফল। ফেব্ৰুৱাৰী 2026 মাহটো কন্যা ৰাশিৰ বাবে ভাগ্য সলনি কৰা মাহ বুলি ক'ব পাৰি। এই মাহত আপুনি অনুভৱ কৰিব জীৱনত আগবাঢ়ি গৈ আছে, কষ্টৰ ফল পোৱা আৰম্ভ হৈছে, মনত নতুন আশাৰ জন্ম হৈছে। বিশেষকৈ যিসকল বহুদিন ধৰি পৰিশ্ৰম কৰি আছিল, যিসকলৰ জীৱনত অলপ বাধা বিঘিনি আছিলে, তেওঁলোকৰ হতাশাত ভুগি আছিল, এই ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বাবে ঈশ্বৰৰ আশীৰ্বাদৰ দৰে গুড নিউজ আহিব। গুড নিউজ, চাকৰি আৰু কৰ্মজীৱন। কন্যা ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী 2026 আটাইতকৈ ডাঙৰ সুখবৰ আহিব চাকৰি আৰু কৰ্মজীৱন। নতুন চাকৰিৰ অফাৰ পাব পাৰে এই মাহত। ইণ্টাৰভিউত আপুনি ছাকচেছ হ'ব, প্ৰমোশ্যনত ভাল চেলাৰী বৃদ্ধি হ'ব, বছৰৰ পৰা প্ৰশংসা লাভ কৰিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব এই ফেব্ৰুৱাৰী মাহত। বিশেষকৈ 10 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ ফোন কল, মেইল বা সংবাদ ভাল খবৰ পাব পাৰে। যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে চেষ্টা কৰি আছে, প্ৰাইভেট জব চেঞ্জ কৰিব বিচাৰিছে, বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকৰ বাবে এই মাত্ৰ সোণালী সময়। এই সময়ত অলপ সাহস লওক, নিজকে কম মূল্যায়ন নকৰিব, নিজকে অৱহেলা নকৰিব, সুযোগ আহিলেই ন বুলি নক'ব। গুড নিউজ আপোনাৰ আৰ্থিক ক্ষেত্ৰত। ফেব্ৰুৱাৰী 2026 কন্যা ৰাশিৰ বাবে ফাইনেন্সিয়েল ব্লকেজ আঁতৰি যাব। আপোনাৰ যি টকা পইচাত কিবা বাধা বিঘিনি আছিল, সেইটো এই ফেব্ৰুৱাৰী মাহত নাইকিয়া হ'ব। আপোনাৰ হঠাতে ধন লাভ হ'ব ফেব্ৰুৱাৰী মাহত। বন্ধ হৈ থকা টকা ঘূৰি আহিব। আপোনাৰ যদি ক'ৰবাত টকা ফাঁচি আছিলে, এই ফেব্ৰুৱাৰী মাহতে পোৱাৰ সম্ভাৱনা আছে। আপুনি যদি লোনৰ কাৰণে এপ্লাই কৰিছিলে, সেই লোনটো এপ্ৰুভ হ'ব। বিজনেছত প্ৰফিট হ'ব। আপুনি বিজনেছমেনসকলৰ বাবে ভাল ফলাফল লাভ কৰিব। আপোনাৰ এটা ছাইড ইনকামো আৰম্ভ হ'ব। বিশেষকৈ আগতে কৰা পৰিশ্ৰমৰ ফল এই মাহত পোৱা যাব। ভাগ্যই আপোনাক ছাপৰ্ট কৰিব, ভাগ্য আপোনাৰ লগত থাকিব এই ফেব্ৰুৱাৰী মাহত। কিন্তু মনত ৰাখিব, অপ্ৰয়োজনীয় খৰচ নকৰিব, কাকো অন্ধবিশ্বাস কৰি টকা নিদিব। সঠিক সিদ্ধান্ত সমান ডাঙৰ লাভ, আপুনি সঠিক সিদ্ধান্ত ল'ব লাগিব। এতিয়া আহিছোঁ গুড নিউজ, প্ৰেম আৰু ৰিলেশ্যনশ্বিপত। প্ৰেম জীৱনত কন্যা ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 বহুতেই আপোনাৰ ইম'শ্যনেলিটি হিলিং হ'ব এই মাহটো। ছিংগেল লোকসকলৰ বাবে জীৱনত নতুন প্ৰেম, মনৰ মানুহৰ পৰা পজিটিভ ৰেছপন্স লাভ কৰিব। ভুল বুজাবুজি থাকিলে সেইখিনি আঁতৰ হ'ব। মেৰিজ প্ৰপ'জেল আহিব পাৰে। যিসকলে অকলশৰীয়া হৈ আছে, তেওঁলোকৰ বাবে ৰিলেশ্যনত ভাল সম্পৰ্ক আহিব। ৰিলেশ্যনত চিৰিয়াছ কৰিব বিচাৰিছে, ফেমিলি এপ্ৰুভেল অপেক্ষা কৰি আছে। এই মাহত সুখৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহতেই। 20 পৰা 25 ফেব্ৰুৱাৰী প্ৰেমৰ বাবে অতি শুভ সময়। মানসিক শক্তি আৰু আত্মবিশ্বাসত গুড নিউজ আছে। ফেব্ৰুৱাৰী মাহত কন্যা ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস বহুগুণে বৃদ্ধি পাব। নিগেটিভ চিন্তা কমি যাব। আপোনাৰ যি নিগেটিভ চিন্তা আছিলে, সেইখিনি ফেব্ৰুৱাৰী মাহত নাথাকিব। আপোনাৰ মন শক্তিশালী হৈ থাকিব। সিদ্ধান্ত ল'ব পৰা শক্তি আহিব। আপোনাৰ ভয় আঁতৰিব। আগতে যিবোৰ কথা আপুনি ভয় পাই এৰাই চলিছিল, এই মাহত আপুনি সাহসেৰে আগবাঢ়ি যাব পাৰিব। এই মানসিক শক্তিয়ে আপোনাক সফলতাৰ দিশলৈ আগবঢ়াই লৈ যাব। অলপ সাৱধানতা, যদিও মাহটো ভাল, তথাপিও কিছুমান কথাত সাৱধান হ'ব লাগিব। অতিমাত্ৰা টেনশ্যন নল'ব। সকলোকে নিজৰ মনৰ কথা খুলি নক'ব। স্বাস্থ্যক অৱহেলা নকৰিব। পানী বেছি খাব, সময়মতে ৰেষ্ট ল'ব আৰু মন শান্ত ৰাখিব। সহজ উপায় আৰু ভাগ্য বঢ়োৱাৰ টিপছ। বুধবাৰে সেউজীয়া কাপোৰ পৰিধান কৰিব। গণেশ বা বিষ্ণু ভগৱানক প্ৰণাম কৰিব। গৰু নাইবা কুকুৰক খাদ্য খাবলৈ দিব। এই সৰু উপায়বোৰে আপোনাৰ ভাগ্য আৰু বেছি শক্তিশালী কৰি তুলিব।
এতিয়া আহিছোঁ আপোনাৰ ফেব্ৰুৱাৰী মাহৰ সপ্তাহ অনুসৰি কোন সপ্তাহতনো আপোনাৰ কি কি পৰিৱৰ্তন আহিব সেই বিষয়ে আলোচনা কৰিম। সপ্তাহ ভিত্তিক 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী এই সময়ছোৱাত কন্যা ৰাশিৰ বাবে ভাল খবৰ আৰম্ভ হোৱাৰ সপ্তাহ। গুড নিউজ, বন্ধ হৈ থকা কাম আৰম্ভ হ'ব। আপোনাৰ যদি ক'ৰবাত কামত বাধা আছিলে, এই সপ্তাহৰ প্ৰথম সপ্তাহত আপোনাৰ কাম আৰম্ভ হ'ব। ফোন কল বা মেছেজত ভাল খবৰ লাভ কৰিব। চাকৰি সম্পৰ্কীয় ভাল সংবাদ পাব। বিশেষকৈ ইণ্টাৰভিউ দিয়া লোকসকলৰ বাবে, গভমেণ্ট জব, প্ৰাইভেট জব চেষ্টা কৰা লোকসকলৰ বাবে এই সপ্তাহত আশা দেখা পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মনৰ মানুহৰ পৰা পজিটিভ ছিগনেল লাভ কৰিব। কথা বতৰা বাঢ়িব। উপদেশ অলপ ধৈৰ্য ৰাখিব লাগিব আৰু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। তাৰপিছত আহিছোঁ দ্বিতীয় সপ্তাহ, মানে 8 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী। এই সময়ছোৱাৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। এই সপ্তাহটো কন্যা ৰাশিৰ বাবে ফাইনেন্সিয়েল গুড নিউজ লৈ আহিব। গুড নিউজ, টকা আহিব আপোনাৰ হাতলৈ। ক'ৰবাত ফাঁচি থকা টকা বা ৰৈ থকা টকা ঘূৰাই আহিব পাৰে। বিজনেছত লাভ থাকিব। 12 ফেব্ৰুৱাৰীত বিশেষ শুভ দিন হ'ব। প্ৰেমৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপ শক্তিশালী হ'ব। ছিংগেল লোকসকলৰ বাবে নতুন পাৰ্টনাৰৰ সম্ভাৱনা আছে। মানসিক শক্তি, আত্মবিশ্বাস বাঢ়িব। সিদ্ধান্ত ল'বলৈ সহজ হ'ব। তাৰপিছত আছোঁ তৃতীয় সপ্তাহ, 15 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰী। এই সময়ছোৱাত আপোনাৰ বাবে শুভ সময় হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা 1 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ হ'ব। এইটো কন্যা ৰাশিৰ বাবে টাৰ্ণিং পইণ্ট সপ্তাহ। গুড নিউজ, প্ৰমোশ্যন চেঞ্জ হ'ব পাৰে। চাকৰি সলনিৰ সুযোগ পাব। নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ সক্ষম হ'ব। বছ বা ছিনিয়ৰৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হ'ব। বিবাহত আলোচনা আৰম্ভ হ'ব পাৰে। সাৱধানতা, অতিমাত্ৰা ষ্ট্ৰেছ নল'ব। কথাত তিক্ততা নাহক, যাতে আপুনি টান কথা নকয়। তাৰপিছত আহিছোঁ 4 নম্বৰ সপ্তাহ, 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী। এই সময়ছোৱাত আপোনাৰ এটা ডাঙৰ ভাল খবৰ আহিব পাৰে। এই সপ্তাহটোত জীৱন সলনি কৰা সিদ্ধান্ত, ভাগ্য হঠাৎ খোল খাব পাৰে। বহুদিনৰ মনৰ ইচ্ছা পূৰণ হ'ব। 24 পৰা 28 ফেব্ৰুৱাৰী এই সময়ছোৱাত আপোনাৰ বাবে গল্ডেন ডে, মানে এই সময়খিনি আপোনাৰ বাবে সোণালী সুযোগ লৈ আহিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত প্ৰপ'জেল একচেপ্ট হ'ব পাৰে। আপুনি যদি ক'ৰবাত প্ৰপ'জ কৰিছিলে, সেইটো একচেপ্ট হ'ব। ফেমিলি এপ্ৰুভেল হ'ব। মেৰিজ ফিক্স হ'ব পাৰে। আপোনাৰ বিবাহৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত ডাঙৰ ফাইনেন্সিয়েল ৰিলিফ পাব আপুনি। আপোনাৰ যদি কিবা টকা পইচাৰ সমস্যা চলি আছিলে, এই সপ্তাহত সেইটো আঁতৰ হ'ব। নতুন ইনকাম চ'ৰ্চ আপুনি বাছনি কৰিব পাৰিব। সহজ উপায়, বুধবাৰে গণেশক পূজা কৰিব। সেউজীয়া কাপোৰ পৰিধান কৰিব। গৰু আৰু কুকুৰক খাদ্য খাবলৈ দিব। এই উপায়বোৰে আপোনাৰ গুড নিউজ আৰু বঢ়াই তুলিব।